পুনৰ গৌৰৱ গগৈ এবাৰ আচৰিত নিৰ্বাচনী প্ৰচাৰ হয় পুনৰ গৌৰৱ গগৈ এবাৰ দেগাঁৱত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে এটা ব্যতিক্ৰমী ৰূপত আপোনালোকক মই ভিডিঅ'টো দেখুৱাম ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই ভাল পাব কাৰণ যিসকলে আচলতে গৌৰৱ গগৈক ভাল পায় সেইসকলৰ বাবে মই ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকে চাব আৰু তাৰ আগতে আপোনালোকক মই দুআষাৰমান কথা কওঁ বুলি ভাবিছোঁ চমুকে কাৰণ যিহেতু আমিও এজন ভোটাৰ নহয় জানো সাধাৰণ নাগৰিক আমাৰ কথা কোৱা বাক স্বাধীনতা বোলা বস্তুটো আমাৰো আছে গতিকে মই আপোনালোকক চমুকে দুআষাৰমান কথা ক'ব বিচাৰিছোঁ আপোনালোকে হয়নে নহয় ক'ব চাওক বৰ্তমান সময়ত চৰকাৰখন যিখন চৰকাৰ আছে বৰ্তমান সময়ত দেই চৰকাৰখনে নাই কৰা বুলি আমি ক'ব যোৱা নাই বহুতখিনি কাম কৰিছে নহয় জানো চৰকাৰখনে ধৰি লওক নিবনুৱা ল'ৰা ছোৱালীক বিনা পইচা তাৰ আগতেতো চাকৰিবিলাকত পইচা পাতি দিব লাগে পইচা পাতি নিদিয়াকৈ এতিয়া চাকৰি দিছে আগতে আপুনি চাকৰি এটা ইণ্টাৰভিউ পাছ কৰাৰ লগে লগে তাৰপিছত পইচা কথা আহি যায় যে আমুক টকা লাগিব তামুক টকা লাগিব গতিকে যিখিনি যোগ্য মানুহ সেইখিনি যোগ্যৰ পৰা বঞ্চিত হৈ যায় আৰু তেওঁলোকে সময়ত সেই চাকৰিটো নাপায় খুব কমহে ওলায় যে ভাল ধৰণে একদম যিকেইটা মেৰিটত মানে যিকেইটা একেবাৰে টপ কৰে সেইকেইটাহে বৰ মানে পায়গৈ আৰু কপাল থাকিলে চাকৰি কিন্তু সেইবিলাক ঠিকেই কৰিছে নহয় জানো কিন্তু এটা কথা আমাৰ সাধাৰণ মানুহৰ কাৰণে বুজি পাব লাগে যিখন চৰকাৰে নহওক সাধাৰণ যিখিনি মানুহ যিখিনিয়ে খাটি খায় যিখিনি মানুহে হাজিৰা নকৰিলে নহয় দুবেলা দুমুঠিৰ কাৰণে তেওঁলোকে কষ্ট কৰিবলগীয়া হয় আৰু সেই মানুহখিনিৰ কাৰণে বৰ্তমান চৰকাৰখনেনো কি কৰিলে মোক এটা প্ৰশ্নৰ উত্তৰ লাগে কি কৰিলে আপুনি ছাপ'জ ধৰক মই আজি হাজিৰা কৰোঁ 300-400 টকা মই হাজিৰা কৰি পইচা এটা পাওঁ আৰু সেই পইচাৰে মই দাইল নিমখ কিনিম নে ঘৰখন চলাম নে ল'ৰা ছোৱালীকেইটালৈ কিবা এটা কিনিম নে কি কৰিম কাৰণ বৰ্তমান সময়ত বজাৰত যি মূল্য বৃদ্ধি আপুনি আজি 500 টকা এটা লৈ বজাৰ এখনলৈ যদি যায় আপোনালোকে সেই বজাৰখনৰ পৰা আপোনালোকে সেই 500 টকাটো লৈ গ'লে এটকা পইচা ঘৰলৈ ঘূৰি নাহে 500 টকাটোত ভাল ধৰণে বেগটো এমোনা বজাৰো নাহে ঘৰলৈ নহয় জানো গতিকে তেনেস্থলত যিখিনি সাধাৰণ আমাৰ মানুহখিনি আমাৰ খাবলগীয়া যিখিনি মানুহে খাবলৈ নাপায় এতিয়া বৰ্তমান সময়ত মানুহ বহুত ভোকত মৰিছে ভিক্ষা কৰিবলগীয়া হৈছে আজি অসমীয়া মানুহে ৰাস্তাত ভিক্ষা কৰি খুজি মাগি খাবলগীয়া হৈছে কেতিয়াবা খাবলৈ নাপায় তেওঁলোক মৰি গৈছে কি কাৰণে আজিকালি আগতে গাঁৱত মানুহ আহিছিলে আজি দুদিনমানৰ আগত আমাৰ গাঁৱতো মানুহ দেখিছোঁ যে আহিছে তেওঁলোকে পইচা বিচাৰিছে খাবৰ কাৰণে পইচা নাই গতিকে কি কাৰণে হৈছে আজি যদি মূল্য বৃদ্ধিটো যদি চৰকাৰে যদি কমালেহেঁতেন দাইল নিমখৰ পৰা যিখিনি দৰকাৰী বস্তু মানুহৰ নহ'লে নহয় সেই বস্তুখিনি যদি দামটো যদি কমিলেহেঁতেন তেতিয়াহ'লে মানুহখিনি চলিবলৈ অকণমান সুবিধা হ'লহেঁতেন আজি আপোনালোকে গম পায়নে 1 কেজি ৰচুনৰ দাম কিমান পিঁয়াজৰ দাম কিমান প্ৰতিটো বস্তুৰ দামেই ডেইলি বাঢ়ি গৈ আছে কিন্তু সুবিধাবিলাক দিছে সুবিধাবিলাক মানুহে গ্ৰহণ কৰিছে পাইছে তেওঁলোকে ভাবিছে আমাৰ সুবিধা পইচা পাইছোঁ আমুক পাইছোঁ কিন্তু এইপিনে যে আমাৰ বস্তুৰ দাম বঢ়াই আছে এইপিনে যে বস্তুখিনি লৈ গৈ আছে চলিবলৈ দিগদাৰ হৈছে সেইখিনি ক'ৰপৰা কি হৈছে চাকৰিয়ালখিনিৰ কাৰণে ভাল হৈছে চাকৰিয়ালখিনিয়ে চাকৰি দৰমহা পাই থাকে তেওঁলোকে দৰমহা নাবাঢ়িলেও সেই টকা পইচাই তেওঁলোকৰ ধুনীয়াকৈ মাহেকৰ মূৰত চলিবলৈ হৈ থাকে কিন্তু যিখিনি মানুহে হাজিৰা কৰি খায় সেই হাজিৰা কৰি পোৱা মানুহখিনিয়ে কেনেকৈ চলিব এবাৰ ভাবি চাওকচোন কথাষাৰ গতিকে আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণেনো কি কৰিছে দাইল নিমখৰ দামেই কমিছেনে আজি আপুনি 1 কেজি চাউল কিনিবলৈ যাওকচোন 1 কেজি চাউলৰ দাম 60 টকা 70 টকা মাত্ৰ আমি আলুগুটিয়ে ভাত খাব লাগিব আলুগুটি পুৰিব লাগিব ভাত খাব লাগিব কিন্তু আলুগুটিও দাম বেছি বাঢ়ি যায় কেতিয়াবা গতিকে কি ক'ম আৰু সাধাৰণ মানুহৰ কাৰণে অকণমান যিকোনো চৰকাৰ যিখন চৰকাৰেই নহওক অকণমান আচলতে চাব লাগে অলপ ৰেহাই দিব লাগে এইখিনিয়ে কথা আপোনালোকক মই বহুতখিনি কথা কৈ দিলোঁ গতিকে কিবা ভুল হ'লে ক্ষমা কৰিব ভিডিঅ'টো চাওক আপোনালোকে আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটো তেতিয়া লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আচলতে আমাৰ সাধাৰণ মানুহখিনিৰ কথা ভাবিব লাগে যিখিনি মানুহৰ চাকৰি বাকৰি নাই এই মানুহখিনিৰ কাৰণে অন্ততঃ বস্তু বজাৰত যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিটো ৰোধ কৰিব পাৰিব লাগে আচলতে চৰকাৰবিলাকে নহয় জানো চাওক আপোনালোকে অসমৰ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ আমাৰ ভৱিষ্যত গৌৰৱ গগৈ পিতৃৰ আদৰ্শৰে
আমার সরকার আজি এই পূৰ্ণচন্দ্ৰ মিটিঙত উপস্থিত থকা আইসকল বয়োজ্যেষ্ঠসকল যুৱ বন্ধুসকল ব্লক কংগ্ৰেছ সভাপতি মজিদ শৰ্মা ডাঙৰীয়া জিলা কংগ্ৰেছ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ পেগু ডাঙৰীয়া নগৰ কংগ্ৰেছ সভাপতি মহোদয় যুৱ কংগ্ৰেছৰ সভাপতি মহোদয় মই প্ৰথমে আজি সুন্দৰ বাইক ৰেলী আয়োজন কৰাৰ বাবে আমাৰ মণ্ডল কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা আৰু মৰম যাচিব বিচাৰিছোঁ লগতে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধা আইসকল আপোনালোকে বহুত বছৰৰ পৰা আমাক আশীৰ্বাদ প্ৰদান কৰি আছে আপোনালোকে মোৰ পৰা বিপুল ডাঙৰীয়াক আশীৰ্বাদ কৰিলে আপোনালোকে মোৰ ব্যক্তি আশীৰ্বাদ কৰিলে আৰু যোৱা দুটা নিৰ্বাচনত আমাৰ জটিল পৰিৱেশৰ মাজত আপোনালোকে মোৰ পৰা নিজৰ হাত ৰাখি দিল্লী ভাৰতত যাবলৈ মোক শক্তি প্ৰদান কৰিলে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আপোনালোকৰ শক্তি বিচাৰিছোঁ আপোনালোকৰ মৰম বিচাৰিছোঁ আপোনালোকৰ স্মৰণ বিচাৰিছোঁ আৰু ইতিমধ্যে সমগ্ৰ আমাৰ অসমৰ ভিতৰত এটাই কথা ওলাইছে যে যোৰহাট লোকসভা সমষ্টি এইবাৰ আমি যুঁজিম এইবাৰ আমি জিকিম অসমৰ ৰাইজে যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ শুনা পাবলৈ বিচাৰে আৰু সেইকাৰণে এইবাৰ ৰাইজৰ জয় হ'ব আমাৰ আইসকলৰ জয় হ'ব যুৱকসকলৰ জয় হ'ব এই নিৰ্বাচন আমাৰ ব্যক্তিগত নিৰ্বাচন নহয় এই নিৰ্বাচন আমি খেলিছোঁ আশা কৰ্মীখিনিৰ কাৰণে এই নিৰ্বাচন আমি খেলিছোঁ আংগনবাড়ী কৰ্মীখিনিৰ কাৰণে এই নিৰ্বাচন আমি খেলিছোঁ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই নিৰ্বাচন আমি খেলিছোঁ যিসকলে নিজৰ অঞ্চলত উন্নত চিকিৎসা বিচাৰে এই নিৰ্বাচন আমি খেলিছোঁ আমাৰ নদীৰ কাষত থকা আমাৰ বৃহত্তৰ আমাৰ অসমীয়া ৰাইজ এই নিৰ্বাচন আমি অসমৰ মিচিং আমাৰ অসমৰ বড়ো কাৰ্বি নেপালী অসমীয়া হিন্দী স্পিকিং বঙালী আমি সকলৰ কাৰণে এই নিৰ্বাচন খেলিছোঁ এই নিৰ্বাচনত আমাৰ জয়টো নিশ্চিত আমাৰ পৰম্পৰা আমি ধৰি ৰাখিম আমাৰ ভাষা আমাৰ স্বাভিমান আমি ধৰি ৰাখিম এই ক্ষেত্ৰত আজি যিদৰে সহায় পাইছোঁ এই কথা নিশ্চিত এইবাৰ আমি জিকিমে জিকিমে প্ৰত্যেকজনক মই আহ্বান জনাইছোঁ যে গাঁৱে ভূঞে আমি প্ৰত্যেকজনৰ ঘৰলৈ যাব লাগিব কথাখিনি বুজাব লাগিব চাউল কাম লৈ আমি মানুহ ঘৰত গৈ মানুহখিনি কথাবোৰ বুজাব লাগিব যে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন ভাল সাংসদ আমি দিল্লীলৈ পঠাব লাগে এইখিনি কথা কৈ সামৰিছোঁ